প্ৰথমে মই ঢেকীয়াজুলি নিখিল বড়ো ছাত্ৰ সন্থা ঢেকীয়াজুলি আঞ্চলিকৰ পৰা আপোনালোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি মাতা ধৰণে আপোনালোকে আমাক নিউজ কভাৰ কৰিব আহিছে। তো প্ৰথমতে আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। তো কথাটো হ'ল কি, যোৱা 1 এপ্ৰিলৰ পৰাই শিক্ষাবৰ্ষ অলৰেডি মানে ষ্টাৰ্ট হৈ গ'ল। তো ইয়াৰ পিছত আজি মে' মাহৰ 9 তাৰিখ এইখিনি সময়ত কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলে বিনা কিতাপত মানে শিক্ষাদান কৰি আছে বা ক্লাছ কৰি আছে, এইটো ছাত্ৰ ছাত্ৰীহে জানিব আৰু টিচাৰসকলে জানিব। তো আমি এই সময়ত নিখিল বড়ো ছাত্ৰ সন্থা ঢেকীয়াজুলি আঞ্চলিকৰ হৈ পেলাই আমি ক'বলৈ বিচাৰিছোঁ চৰকাৰক যে যিটো ফাণ্ডামেণ্টেল ৰাইটছ ষ্টুডেণ্টৰ বিনামূলীয়া পাঠ্যপুথি প্ৰদান কৰিব লাগে চৰকাৰে। এই পাঠ্যপুথিটো কি কাৰণত, কিহৰ কাৰণে ইমান লেট কৰিছে, বা যোৱা বৰ্ষ বা যোৱা সময়ত আমি যেতিয়া আন্দোলন কৰিছিলোঁ তেতিয়া আমি মানে পাঠ্যপুথি পাবলৈ সক্ষম হৈছিলোঁ। আমি এতিয়া এইটোৱে অনুভৱ কৰিব মানে বাধ্য হৈছোঁ বা ভাবিবলৈ বাধ্য হৈছোঁ যে যদি চৰকাৰে আমাৰ আৱাজটো মানে যিটো নৰ্মেলি কৈ থকা আৱাজটো যদি নুশুনে, তেনেহ'লে আমি কিবা এটা পন্থা ল'ব লাগিব নেকি, সেইটোহে মই চৰকাৰক এতিয়া মানে কুৱেশ্যন কৰিব বিচাৰিছোঁ। কাৰণ আমাৰ যিটো পাবলগীয়া বিনামূলীয়া টেক্সটবুক, এই বিনামূলীয়া টেক্সটবুকটো সময়মতে 1 এপ্ৰিল মানে হ'বলৈ নাপাৰ আগতে যদি চৰকাৰে দিব পৰা নাই, তেতিয়াহ'লে কেনেধৰণে মানে গুণগত শিক্ষাৰ কথা চৰকাৰে ক'ব পাৰে। গুণগত শিক্ষাৰ চৰকাৰে কথা কৈ থাকে। তো গুণগত শিক্ষা কথাটো যদি চৰকাৰে কয়, তেনেহ'লে পাঠ্যপুথি যদি নিদিয়ে, তেনেহ'লে গুণগত শিক্ষাৰ কথা কোৱাৰ মানে অৰ্থটো ক'ত থাকিল, এইটোৱে আমি প্ৰশ্ন কৰিছোঁ। আমি নিখিল বড়ো ছাত্ৰ সন্থা চেণ্ট্ৰেল কমিটিয়ে অলৰেডি মানে এনাউন্স কৰি থৈছে যে এইটোৰ বিষয়ত যদি চৰকাৰে অতি সোনকালে যদি ব্যৱস্থা লৈ পেলাই যদি বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰি নিদিয়ে, তেনেহ'লে আমাৰ মহামান্য হাইকোৰ্টত মানে লেখ আবেদন কৰিব। তো আমিও তাকে মানে চৰকাৰৰ আহ্বান জনাইছোঁ। আমি নিখিল বড়ো ছাত্ৰ সন্থা ঢেকীয়াজুলি আঞ্চলিকৰ হৈ পেলাই যে আহি থকা দিনত যদি অতি সোনকালে এইটো বিষয়ত যদি মানে সিদ্ধান্ত লৈ পেলাই যদি বিনামূলীয়া পাঠ্যপুথি প্ৰদান নকৰে, তেনেহ'লে আমি যিকোনো মানে ব্যৱস্থা লৈ পেলাই চৰকাৰক আমি মানে বাধ্য কৰাম। এইটো আমি চৰকাৰক ক'লোঁ যে এই সময়ত এতিয়াও সময় আছে। এই মে' মাহৰ ভিতৰত যদি চৰকাৰে বা ডিপাৰ্টমেণ্টে, যিটো এডুকেশ্যন বুলি ডিপাৰ্টমেণ্ট এটা আছে আমাৰ গভমেণ্টৰ, তো সেইটোক আমি জনাইছোঁ যে অতি সোনকালে বিনামূলীয়া পাঠ্যপুথি প্ৰদান কৰিব লাগে। ক্লাছ 10ত মানে ভূগোল, তাৰপিছত বিজ্ঞান, তাৰপিছত গণিত, তাৰপিছত মানে সামাজিক বিজ্ঞান, এইকেইটা কিতাপ পোৱা নাই। তাৰপিছত আমাৰ ক্লাছ 9ত আহিল মেথছ, মানে অংক মেথছ। তাৰপিছত কোনোবা মানে ক্লাছত হিন্দী পোৱা নাই, কোনোবা ক্লাছত ইংৰাজী পোৱা নাই। খালি এইটো মানে হাই স্কুলত নহয়, এমইত নহয়, LPটো আমি এতিয়া মানে আমাৰ আঞ্চলিকৰ মানে অন্তৰ্গত যিমানকেইটা LP স্কুল আছে, তাতে গৈ পেলাই তাৰ টিচাৰৰ লগত আমি মানে যোগাযোগ কৰি পেলাই গম পাইছোঁ যে কোনোবা ক্লাছত ইংৰাজী কিতাপ পোৱা নাই, কোনোবা ক্লাছত মানে পৰিৱেশ পোৱা নাই। তো এনেধৰণে যদি চলি যায় আমাৰ গভমেণ্ট মানে বড়ো মাধ্যম স্কুলকেইটা, তো আহি থকা দিনত নিশ্চয় আমি মানে অনুভৱ কৰিব পাৰিছোঁ যে এনেকুৱা হ'লে আমাৰ বড়ো মাধ্যম মানে জীয়াই থকাৰ কোনো কথাই নাথাকিব। তো সেইকাৰণে আমি যদি চৰকাৰে আমাৰ বড়ো মাধ্যমক যদি জীয়াই ৰাখিব বিচাৰিছে, এনে আমাৰ আজিৰ দিনৰ মানে অভিভাৱকসকলে অভিযোগ বহুত আনে আমাৰ গভমেণ্ট স্কুলত অমুক নাই তুমুক নাই বুলি। তো এইটো ক্ষেত্ৰত যদি আৰু আজি মানে পাবলগীয়া যিটো ফাণ্ডামেণ্টেল ৰাইট আমাৰ বিনামূলীয়া টেক্সটবুক, তাকে যদি নিদিয়ে, আমাক মানে এনেকুৱা বঞ্চিত কৰি ৰাখে, তেতিয়াহ'লে আমাৰ বড়ো মাধ্যমৰ স্কুল আৰু জীয়াই থকাৰ মানে আমি ফিউচাৰটো মানে বহুত মানে অন্ধকাৰ দেখিছোঁ। তাৰ কাৰণে আমি লাষ্টবাৰ আমি অনুৰোধ জনাইছোঁ শিক্ষা বিভাগ আৰু আসাম গভমেণ্টক আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে ইয়াৰ মানে ওপৰত বিহিত ব্যৱস্থা লৈ পেলাই বিনামূলীয়া টেক্সটবুক মানে বিতৰণ কৰি দিব লাগে। সেইটোৱে।